NPS আৰু UPS বাতিলৰ দাবীৰে সৰুপথাৰত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী সভা অৱসৰী জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত কৰ্মচাৰী পৰিষদে দীৰ্ঘদিন ধৰি NPS আৰু UPS ব্যৱস্থা বাতিল কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আৰু বহু সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও হাতত লৈ আহিছে। আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে সৰুপথাৰতো সাহিত্য সভা ভৱন প্ৰাংগণত সৰুপথাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত গণ স্বাক্ষৰ অভিযানৰ লগতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত সকলো বিষয় ববিয়াই NPS আৰু UPS ব্যৱস্থা বাতিল কৰি পুৰণি OPS ব্যৱস্থা প্ৰণয়ন কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁলোকে কয়, মন্ত্ৰী বিধায়কসকলে যদি 5 বছৰ জনসাধাৰণৰ সেৱা কৰি OPS লাভ কৰিব পাৰে, তেন্তে বছৰ বছৰ ধৰি জনগণৰ সেৱাৰ স্বাৰ্থত কাম কৰি থকা চৰকাৰৰ চালিকা শক্তি স্বৰূপ কৰ্মচাৰীসকলে কিয় OPS ব্যৱস্থা লাভ নকৰিব? সেয়েহে অতি শীঘ্ৰে NPS আৰু UPS ব্যৱস্থা বাতিল কৰি অসম চৰকাৰক পুৰণি OPS ব্যৱস্থা বাহাল ৰাখিবলৈ দাবী জনায়। আজি আমি সৰুপথাৰ সাহিত্য সভা ভৱনত সৰুপথাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত ধনশিৰি জিলা কৰ্মচাৰী পৰিষদে আমি আজি প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদে এটা এলানি কাৰ্যসূচী কৰ্মচাৰী পৰিষদৰ বহুদিনীয়া এটা দাবী যে NPS আৰু UPS বাতিল কৰি OPS প্ৰৱৰ্তন কৰিব লাগে। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতৰ কৰ্মচাৰীসকলৰ লগতে অসম চৰকাৰেও কৰ্মচাৰী সমাজৰ বাবে এটা দুৰ্যোগপূৰ্ণ আঁচনি আমাৰ মাজত দিলে। সেই আঁচনিৰ প্ৰতিবাদত সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতি বছৰতেই NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত অহৰহ আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে। চৰকাৰৰ কোনো ইয়াত সদিচ্ছা নাই। এই সদিচ্ছাৰ অভাৱৰ বাবেই সদৌ অসম কৰ্মচাৰী পৰিষদে পুনৰ এই নতুন বৰ্ষত এলানি কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে আমি আমাৰ ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 4খন আঞ্চলিকৰ আজিৰ তাৰিখত 2খনে এই প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে। পৰৱৰ্তী 8 আৰু 9 তাৰিখে আমি 2খন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিম। এই প্ৰতিবাদী সভাৰ জৰিয়তে কৰ্মচাৰীসকলৰ এই দাবীটোৰ প্ৰতি স্বাক্ষৰ প্ৰদান কৰা হ'ব। 28, 29, 30 তাৰিখৰ ভিতৰত আমি কোনোবা এটা দিনত অৱস্থান ধৰ্মঘট কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিম আৰু 1 ফেব্ৰুৱাৰী তাৰিখত ধনশিৰি মহকুমাৰ অন্তৰ্গত ধনশিৰি জিলাৰ অন্তৰ্গত সমগ্ৰ কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি NPS আৰু UPS বাতিল কৰি আমাৰ OPS প্ৰৱৰ্তনৰ দাবীত আমি ব্যাপকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে, লোৱা হৈছে আৰু সকলো কৰ্মচাৰীয়ে সহযোগিতা কামনা কৰিছোঁ। এটাই কথা যে আমাৰ জনপ্ৰতিনিধিসকলে, বিধায়ক, মন্ত্ৰী, সাংসদসকলে 5 বছৰ জনসাধাৰণৰ সেৱাৰ স্বাৰ্থত তেওঁলোকে আত্মনিয়োগ কৰি আজি OPS যদি পাব পাৰে আৰু এই সমগ্ৰ ভাৰতৰ সমগ্ৰ অসমৰ জনগণৰ সেৱাৰ স্বাৰ্থত অহোৰহ প্ৰচেষ্টাৰে কাৰ্য সম্পাদন কৰি আজি উন্নয়নৰ বাৰ্তা যি পাবলৈ সক্ষম হৈছে চৰকাৰসমূহে, সেই চৰকাৰসমূহৰ মূল চালিকা শক্তি কৰ্মচাৰী সমাজক যি হেয় প্ৰতিপন্ন কৰি আজি OPS NPS ব্যৱস্থাৰে যি আমাৰ মৃত্যুৰ মুখলৈ ঠেলি দিছে, সেই ক্ষেত্ৰত আমি কৰ্মচাৰী সমাজ সন্তুষ্ট হ'ব পৰা নাই। গতিকে এই প্ৰতিবাদী সভা, এই প্ৰতিবাদী ধাৰা অব্যাহত থাকিব। গতিকে চৰকাৰক আমি সকীয়াই দিব বিচাৰোঁ যে অতি সোনকালে এই ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ।